মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি মই তোমালোকৰ কাৰণে ক্লাছ 10ৰ ফাৰ্ষ্ট ফ্লাইটৰ প্ৰথমটো লেচন এ লেটাৰ টু গড লিখিছে G.L. ফুৱেণ্টেছে আৰু তেখেত এজন মেক্সিকান ৰাইটাৰ। গতিকে আহাচোন আমি এই লেচনটো লাইন বাই লাইন আমি অসমীয়া কৰি পঢ়োঁ। The house, the only one in the entire valley, sat on the crest of a low hill. যে ঘৰটো সেই সমগ্ৰ উপত্যকাটোৰ একমাত্ৰ ঘৰ আৰু সেই ঘৰটো এখন চাপৰ পাহাৰৰ টিলাত অৱস্থিত। From this height, one could see the river and a field of ripe corn, dotted with the flowers that always promised a good harvest. আৰু সেই উচ্চতাৰ পৰা যিকোনো মানুহেই নদীখন দেখা পাব আৰু ফুলেৰে সুশোভিত হৈ থকা পকা শস্য এডৰা দেখা পাব, যিয়ে ভাল ফচল দিয়াৰ প্ৰতিজ্ঞা কৰি থৈছে। অৰ্থাৎ ভাল ফচল দিব বুলি আশা কৰিব পৰা ফুলেৰে সুশোভিত হৈ থকা এখন পকা শস্য পথাৰ আৰু এখন নদী সেই উচ্চতাৰ পৰা দেখা পোৱা যায়। The only thing the earth needed was a downpour or at least a shower. যে আৰু সেই সময়ত পৃথিৱীয়ে বিচৰা একমাত্ৰ বস্তুটোৱেই আছিল মুখলধাৰ বৰষুণ নাইবা কিনকিনীয়া এজাক বৰষুণ। Throughout the morning, Lenzo, who knew his fields intimately, had done nothing else but see the sky towards the northeast. আৰু ৰাতিপুৱাৰ ভাগত লেন্সই যিয়ে নিজৰ খেতি পথাৰখনক অন্তৰংগভাৱে জানিছিল, তেখেতে বেলেগ একো কাম কৰা নাছিল, কেৱল মাত্ৰ উত্তৰ পূবৰ ফালে আকাশখন চাই আছিল। Now we are really going to get some water, oh man. তেতিয়া তেওঁৰ পত্নীক কৈছে যে আমি এতিয়া সঁচাকৈয়ে অলপ পানী পাব ওলাইছোঁ। বৰষুণ দিব ওলোৱাৰ কথা তেখেতে তেওঁৰ পত্নীক কৈছে। The woman who was preparing supper replied, আৰু সেই মানুহগৰাকী যিয়ে দিনৰ আহাৰ প্ৰস্তুত কৰি আছিল, তেওঁ উত্তৰ দিছিল, Yes, God willing. হয়, ভগৱানে যদি ইচ্ছা কৰে, হয়, আমি এতিয়া বৰষুণ পাবলৈ ওলাইছোঁ। The older boys were working in the field. আৰু ডাঙৰ ল'ৰাকেইজনে পথাৰত কাম কৰি আছিল, while the smaller ones were playing near the house until the woman called to them all, come for dinner. আৰু ডাঙৰ ল'ৰাকেইজনে পথাৰত কাম কৰি আছিল আৰু সৰুকেইজনে ঘৰটোৰ ওচৰতে খেলি আছিল আৰু মহিলাগৰাকীয়ে সিহঁতক খাবলৈ নমতালৈকে সিহঁতে খেলি আছিল। It was during the meal that just as left more than this. এতিয়া ইয়াতে এই প্লেগ অফ লকাষ্ট শস্য ধ্বংসকাৰী এজাক পোকৰ কথা কোৱা হৈছে, যে শস্য ধ্বংসকাৰী এজাক পোকেও হয়তো ইয়াতকৈ বেছি এৰিলেহেঁতেন। The hail has left nothing. এই শিল বৰষুণ জাকে একোৱেই নেৰিলে। This year we will have no corn. আৰু এই বছৰ আমাৰ খাবলৈ একোৱেই নাথাকিব। That night was a sorrowful one. আৰু সেই ৰাতিটো এটা বৰ দুখৰ ৰাতি আছিল। All our work for nothing. যে আমাৰ কামবোৰৰ একোৱেই নৰ'ল। There's no one who can help us. আৰু আমাক সহায় কৰোতা কোনোৱেই নাই। We will all go hungry this year. আৰু আমি এই বছৰ সকলোৱে ভোকতেই কটাব লাগিব। এই বুলি লেন্সই তেখেতৰ পুতেকসকলক কৈ দুখ প্ৰকাশ কৰিছিল। But in the hearts of all who lived in that solitary house in the middle of the valley, there was a single hope, help from God. কিন্তু সেই অকলশৰীয়া ঘৰটোত বাস কৰা সকলোৰে মনত
কেৱল মাত্ৰ এটাই আশা আছিল আৰু সেই আশাটো হৈছে হেল্প ফ্ৰম গড, যে ভগৱানৰ পৰা সহায় পাব বুলি সেই ঘৰটোত থকা সকলোৱে অৰ্থাৎ লেন্সৰ পৰিয়ালটোৰ সকলোৱে আশা কৰিছিল। ডোণ্ট বি ছ' আপছেট ইভেন দ' দিছ ছিমছ লাইক এ টোটেল লছ, যে ডোণ্ট বি ছ' আপছেট, যে ইমান হতাশ নহ'বা, যদিও সম্পূৰ্ণৰূপে আমাৰ কি হৈছে, লছ হৈছে, লোকচান হৈছে। ৰিমেম্বাৰ ন' ওৱান ডাইজ অফ হাংগাৰ, মনত ৰাখিবা কোনেও ভোকত নমৰে। ডেটছ হোৱাট দে চে, ন' ওৱান ডাইজ অফ হাংগাৰ, আৰু সেইকাৰণেই তেওঁলোকে কৈছিল যে কোনেও ভোকত নমৰে। মানে কোনে, এইটো মানুহে যে কয় যে ন' ওৱান ডাইজ অফ হাংগাৰ, সেই কথাটো কৈছে। অল থ্ৰু দ্য নাইট লেন্স' থট অনলি অফ হিজ ওৱান হোপ, আৰু গোটেই ৰাতি লেন্স'য়ে নিজৰ সেই একমাত্ৰ আশাটোৰ কথা চিন্তা কৰি থাকিল, দ্য হেল্প অফ গড, যে ভগৱানৰ সহায়। হুজ আইজ এজ হি হেড বিন ইনষ্ট্ৰাক্টেড চি এভৰিথিং, যে যাৰ চকুৱে সকলোবোৰ দেখি থাকে, তেওঁক নিৰ্দেশ কৰা অনুসৰি সকলোবোৰ ভগৱানে মানে দেখি থাকে। ইভেন হোৱাট ইজ ডিপ ইন ওৱানছ কনচাইন্স, আনকি কাৰোবাৰ মনৰ একেবাৰে ভিতৰত চলি থকা কথাও ভগৱানে গম পায়। আমি যে ভগৱানক মানে অন্তৰ্যামী বুলি কওঁ, মানে মানুহৰ মনৰ কথাও গম পায় বুলি কওঁ, সেই কথাটোকে লেন্সই মানে ভাবিছে যে ভগৱানৰ যিহেতু অন্তৰ্যামী, তেওঁ সকলো কথা দেখি থাকে, জানে, গতিকে ভগৱানে তেওঁক নিশ্চয় সহায় কৰিবই। লেন্স' ৱাজ এন অক্স অফ এ মেন, লেন্স' ৱাজ অক্স অফ এ মেন মানে হৈছে ইয়াতে লেন্স' এজন খুব পৰিশ্ৰমী মানুহ, ৱৰ্কিং লাইক এন এনিমেল ইন দ্য ফিল্ডছ, আৰু তেওঁ পথাৰত এটা মানে জন্তুৰ নিচিনাকৈ কাম কৰিব পাৰে। বাট ষ্টিল হি নিউ হাউ টু ৰাইট, কিন্তু তথাপি তেওঁ লিখিবও জানিছিল। দ্য ফলোয়িং ছানডে এট ডে ব্ৰেক হি বিগেন টু ৰাইট এ লেটাৰ উইচ হি হিমছেল্ফ would carry to town and place in the mail, আৰু সেইকাৰণে তেওঁ পিছৰ দেওবাৰটোত ৰাতিপুৱাৰ লগে লগেই ভগৱানলৈ নিজেই এখন চিঠি লিখিছিল, আৰু সেইখন টাউনলৈ গৈ মানে ডাকত দিবলৈ তেওঁ টাউনলৈ গৈছিল। মানে তেওঁ মানে পিছৰটো দেওবাৰে এখন চিঠি লিখি মেইল কৰিব বুলি মানে ডাকত দিবলৈ কি কৰিছিল, টাউনলৈ গৈছিল। তেওঁ চিঠি লিখিবও জানিছিল, যদিও তেওঁ এজন মানে খেতিয়ক আছিল, তেওঁ পথাৰত এটা মানে খুব কষ্ট কৰিছিল, কিন্তু তেওঁ লিখিবলৈও জানিছিল। ইট ৱাজ নাথিং লেছ দেন এ লেটাৰ টু গড, আৰু সেই চিঠিখন ভগৱানলৈ লিখা চিঠিত বাহিৰে বেলেগ নাছিল। গড, হি ৰোট, তেওঁ লিখিছিল যে ভগৱান, ইফ ইউ ডোণ্ট হেল্প মি, মাই ফেমিলি এণ্ড আই উইল গ' হাংৰি দিছ ইয়াৰ, যে যদিহে তুমি মোক সহায় নকৰা, তেতিয়াহ'লে মোৰ পৰিয়ালৰ লগতে ময়ো এই বছৰ মানে ভোকত থাকিব লাগিব। I need 100 pesos in order to sow my field again and to live until the crop comes because the hailstorm ... দিছে যে মোক 100 পেছো লাগে। দেখিছা ইয়াতে যে 100 পেছো বুলি কৈছে, যে মোক 100 পেছোৰ দৰকাৰ, আৰু সেই মানে পেছোৰে মই কি কৰিম, মোৰ ফিল্ডখন, পথাৰখন আকৌ মই চহাম আৰু গুটি সিঁচিম তাত, আৰু যেতিয়া মানে নতুন শস্য নাহে তেতিয়ালৈকে মই চলিব লাগিব, গতিকে মোক 100 পেছোৰ দৰকাৰ, কাৰণ শিল বৰষুণে ... দি থৈছে, মানে এনেকৈ সি মানে চিঠিখন লিখিছে। গতিকে ইয়াতে মূল কথাটো হৈছে যে লেন্সই চিঠিখনত লিখিছে যে
তাক কি লাগে 100 পেছো লাগে তেওঁ পুনৰ মানে শস্যডৰাৰ খেতি কৰিবলৈ লাগে আৰু সেই খেতি নোহোৱালৈকে চলিবলৈ তেওঁ 100 পেছো লাগে এতিয়া পেছো মানে তোমালোকে চাই লোৱা কিতাপতে ছাইডত দি দিয়া আছে কাৰেঞ্চি অফ সেভাৰেল লেটিন আমেৰিকান কাণ্ট্ৰিজ লেটিন আমেৰিকান কাণ্ট্ৰিজবিলাকৰ মুদ্ৰাৰ একক হৈছে পেছো তাৰমানে আমাৰ যেনেকৈ টকাত আমি মানে হিচাপ কৰোঁ মুদ্ৰা হিচাপ কৰোঁ ঠিক তেনেদৰে লেটিন আমেৰিকাৰ কাণ্ট্ৰিজবিলাকত পেছো বুলি মানে হিচাপ কৰে মুদ্ৰা হিচাপ কৰে তেওঁক 100 পেছো লাগে বুলি তেওঁ চিঠিখনত লিখিলে হি ৰোট টু গড অন দ্য এনভেলপ পুট দ্য লেটাৰ ইনচাইড এণ্ড ষ্টিল ট্ৰাবলড ৱেণ্ট টু টাউন তেওঁ ভগৱানলৈ বুলি এনভেলপটোত লিখিলে আৰু সেই চিঠিখন তাত ভৰাই তেওঁ টাউনলৈকে গ'ল টাউনলৈকে গ'ল তাৰপিছত কি কৰিলে এট দ্য পোষ্ট অফিচ হি প্লেচড এ ষ্টাম্প অন দ্য লেটাৰ এণ্ড ড্ৰপড ইট ইন টু দ্য মেইল বক্স আৰু পোষ্ট অফিচলৈ গৈ তাত ষ্টাম্প লগাই মেইল বক্সত সেই চিঠিখন দি দিলে ওৱান অফ দ্য এমপ্লয়িজ হু ৱাজ এ postman and also helped at the post office went to his boss laughing heartily and showed him the letter to God আৰু পোষ্ট অফিচৰ পোষ্টমেনজনে যিজনে পোষ্ট অফিচত সহায়ো কৰিছিল তেওঁ বছক নি তেওঁলোকৰ মানে উপৰিয়ালাক নি চিঠিখন দেখুৱাই খুব হাঁহিলে কাৰণ চিঠিখনৰ ওপৰত লিখা আছিল টু গড অৰ্থাৎ ভগৱানলৈ বুলি A fat, amiable fellow also broke out laughing. Almost immediately, he turned serious and tapping the letter on his desk commented, "What fate! I wish I had the fate of the man who wrote this letter," starting up a correspondence with God. যে তেখেত এজন শকতাবত বন্ধুসুলভ ব্যক্তি আছিল আৰু তেখেতেও হাঁহিত ফাটি পৰিছিল আৰু লগে লগে তেখেত কিছু গহীন হৈ চিঠিখন তেওঁৰ ডেস্কত থৈ তেওঁ কৈ উঠিছিল যে কেনেকুৱা বিশ্বাস এই মানুহজনৰ ভগৱানৰ সৈতে যি সংযোগ আছে তাৰ কাৰণে তেওঁৰ যিখিনি মানে ভগৱানৰ ওপৰত বিশ্বাস আছে তেনেকুৱা বিশ্বাস যদি মোৰো থাকিলহেঁতেন এই বুলি পোষ্টমাষ্টাৰজনে ক'লে So, in order not to shake the writer's faith in God, the postmaster came up with an idea, answer the letter. আৰু সেইকাৰণে তেখেতে পোষ্টমাষ্টাৰজনে লিখোঁতাৰ ভগৱানৰ ওপৰত যি বিশ্বাস আছে সেই বিশ্বাসক নাভাঙিবলৈ সেই চিঠিখনৰ উত্তৰ দিবলৈ তেওঁ মানে ভাবিলে চিঠিখনৰ উত্তৰ দিবলৈ ভাবিলে But when he opened it, it was evident that to answer it, he needed something more than goodwill, ink and paper. কিন্তু যেতিয়া তেওঁ চিঠিখন পঢ়িলে তেতিয়া তেওঁ বুজি পালে যে এই চিঠিখনৰ উত্তৰ দিবলৈ তেওঁৰ শুভেচ্ছা চিয়াহী কাগজৰ উপৰিও তেওঁক আৰু কিছু বস্তুৰ প্ৰয়োজন হ'ব বাট হি ষ্টাক টু হিজ ৰিজলিউশ্যন কিন্তু তেওঁৰ সংকল্পটোত লাগি থাকিল হি আস্কড ফৰ মানি ফ্ৰম হিজ এমপ্লয়িজ হি হিমছেল্ফ গেভ part of his salary and several friends of his were obliged to give something for an act of charity আৰু তেওঁৰ সংকল্পটোত লাগি থাকিল গতিকে তেওঁৰ কিছুমান এমপ্লয়িৰ পৰা কৰ্মচাৰীৰ পৰা কিছু টকা সংগ্ৰহ কৰিলে নিজৰ দৰমহাৰো এটা অংশ তেওঁ দিলে আৰু তেওঁৰ কেইবাজনো বন্ধু বান্ধৱীৰ পৰা এটা ভাল কামৰ কাৰণে বুলি কিছু টকা গোটালে It was impossible for him to gather together the 100 pesos so he was able to send the farmer only a little more than half কিন্তু তেখেতৰ কাৰণে এই 100 পেছো একেলগে যোগাৰ কৰাটো কঠিন হৈ পৰিল অসম্ভৱ হৈ পৰিল আৰু সেইকাৰণে তেওঁ সেই খেতিয়কজনক তেওঁ বিচৰা ধনৰ আধাতকৈ অলপ হ'লেও বেছি দিম বুলি তেওঁ মানে ভাবিলে He put the money in an envelope addressed to Lanso and with it a letter containing only a single word as a signature God
আৰু সেইকাৰণে তেওঁ সেই টকাখিনি এটা খামত ভৰালে আৰু লেন্সলৈ বুলি এখন চিঠি লিখিলে তেওঁ। আৰু চিঠিখনত কেৱল মাত্ৰ এটাই শব্দ থাকিল আৰু সেইটো চহী হিচাপে থাকিল গড, বেলেগ আৰু একো নাই। পইচাখিনিৰে সৈতে তেখেতে এখন চিঠি আকাৰত মানে গড বুলি ছিগনেচাৰ এটা কৰি চহী এটা কৰি তেওঁ মানে এটা এনভেলপত ভৰালে পোষ্টমাষ্টাৰজনে। The following Sunday, Lenso came a bit earlier than usual to ask if there was a letter for him. আৰু পিছৰ দিনা দেওবাৰে, অৰ্থাৎ পিছৰটো দেওবাৰে লেন্সই অইন দিনা অহাতকৈ কিছু আগতীয়াকৈ আহি তেওঁ পোষ্ট অফিচত সুধিলে যে তেওঁৰ কাৰণে কিবা চিঠি আছিল নেকি। It was the postman himself who handed the letter to him, while the postmaster, experiencing the contentment of a man who has performed a good deed, looked on from his office. আৰু সেই পোষ্টমেনজনে যিয়ে তেওঁক সেই চিঠিখন হাতত তুলি দিছিল, সেই পোষ্টমাষ্টাৰজনক হাতত তুলি দিয়া পোষ্টমেনজনে সেই কথাটো দেখিলে আৰু পোষ্টমাষ্টাৰজনে নিজে যে এটা ভাল কাম কৰিছে সেই ভাল কামৰ মানে তেখেতে কণ্টেণ্টমেণ্টটো, আনন্দটো ল'বৰ কাৰণে তেওঁ নিজৰ অফিচৰ পৰাই চাই থাকিল মানে কেনেকুৱা মানে ৰিয়েক্ট কৰে লেন্সই সেই পইচাখিনিৰে সৈতে চিঠিখন পায়। Lenso showed not the slightest surprise on seeing the money. Such was his confidence. লেন্সই কিন্তু অকণো আচৰিত হোৱা নাছিল পইচাখিনি পায়, গতিকে তাৰ যিটো বিশ্বাস আছিল সেইটো কিমান মানে অগাধ আছিল। But he became angry when he counted the money. কিন্তু তেওঁ খং উঠিছিল, তেওঁ খঙাল হৈ পৰিছিল যেতিয়া তেওঁ টকাখিনি গণি চাইছিল। God could not have made a mistake, nor could he have denied Lenso what he had requested. ভগৱানেতো ভুল কৰিব নোৱাৰে, নাইবা তেওঁ যিখিনি অনুৰোধ কৰিছিল সেইখিনিতো অস্বীকাৰো কৰিব নোৱাৰে। মানে লেন্সই ভাবিছে যে কম পইচা সি কেনেকৈ পালে। খামটো খুলি তাৰ চিঠিখনৰ খামটো খুলি যেতিয়া পইচাখিনি সি গণিলে তেতিয়া সি ভাবিলে মানে ভগৱানৰ ওপৰত তেওঁৰ ইমান বিশ্বাস আছিল যে ভগৱানে তেওঁ খোজা বস্তুটো দিবই, গতিকে তেওঁ যেতিয়া কমকৈ টকা পালে খোজাতকৈ তেওঁ মানে কি কৰিলে, তেওঁ অলপমান খঙাল হৈ পৰিল। Immediately Lenso went up to the window to ask for paper and ink. আৰু লগে লগে লেন্সই খিৰিকীখনৰ ওচৰলৈ গৈ চিয়াহী আৰু কাগজ খুজিলে। On the public writing table he started to write. আৰু তেওঁ ৰাজহুৱা লিখা টেবুলখনতেই মানে ৰাইজৰ কাৰণে বিশেষকৈ ৰখা লিখা টেবুলখনতে তেওঁ লিখিবলৈ ধৰিলে। With much wrinkling of his brow, তেওঁৰ চেলাউৰি একেবাৰে মানে ভাঁজ খুৱাই খুব চিন্তিত হৈ, caused by the effort he had to make to express his ideas. তেওঁ যি কথাখিনি ভাবিছে সেইখিনি প্ৰকাশ কৰিবলৈ তেওঁ তাৰমানে খুব উদ্বিগ্নতাৰে সেই ৰাজহুৱা টেবুলখনতেই তেওঁ লিখিবলৈ ধৰিলে। When he finished, he went to the window to buy a stamp which he licked and then affixed to the letter. আৰু তেওঁ মানে লিখাখিনি হোৱাৰ পিছত উইণ্ডোখনলৈ, খিৰিকীখনৰ ওচৰলৈ আকৌ এটা ষ্টাম্প কিনিবলৈ উঠি গ'ল আৰু ষ্টাম্পটো জিভাৰে লেলাউঠি লগাই চিঠিখনৰ ওপৰত মানে লগাই দিলে। The moment the letter fell into the mailbox, the postmaster went to open it. যে যি মুহূৰ্তত চিঠিখন মেইল বক্সত পৰিল, লগে লগে পোষ্টমাষ্টাৰজনে এইখন খুলি চাবলৈ গ'ল। It said, চিঠিখনত মানে লিখা আছিল, God, of the money that I asked for, only 70 pesos reached me. যে ভগৱান, মই আপোনাক যিখিনি টকা খুজিছিলোঁ তাৰে মাত্ৰ 70 পেছ'চহে মই পাইছোঁ। Send me the rest. গতিকে বাকীখিনি আপুনি মোলৈ পঠাওক। Since I need it very much, কাৰণ মোক এইখিনিৰ খুব প্ৰয়োজন। But don't send it to me through the mail. কিন্তু মোক এইখিনি আপুনি
মেইলৰ যোগেদি বা ডাকৰ যোগেদি নপঠাব বিকজ দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ এ বাঞ্চ অফ ক্ৰুকছ কিয়নো পোষ্ট অফিচৰ কৰ্মচাৰীসকল মানে বদমাছৰ দল বা ঠগাবাজৰ দল ঠগ প্ৰবঞ্চকৰ দল গতিকে আপুনি এইখিনি অনুগ্ৰহ কৰি মেইলত নপঠাব ডাকত নপঠাব এই বুলি লেঞ্চই লিখিছিল গতিকে এইখিনিতেই তোমালোকৰ এই লেচনটো শেষ হৈছে আশা কৰোঁ তোমালোকে খুব ভালদৰে বুজি পালা লেচনটো যদিহে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছা আৰু যদিহে এই চেনেলটোলৈ তোমালোকে নতুনকৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ'জবোৰ পাই থাকিবা ধন্যবাদ